নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জব চেনেল অসমৰ এটা বিশেষ ভিডিঅলৈকে মই তুলমণি নাথ তো বন্ধুসকল আসাম ৰাইফলছত বহুকেইটা পদ খালী হৈছে ইয়াতে মুঠতে 215টা টেকনিক্যাল আৰু টেটছমেন্টৰ পোষ্ট খালী হৈছে ভিডিঅ'টোত খুব চমুকৈ আপোনালোকক জনাই দিম ডেসক্ৰিপচনত লিংক থাকিব এপ্লাই কৰাৰ লিংক থাকিব আৰু নটিফিকেচনৰ লিংক থাকিব তো আপোনালোকে সবিশেষ চাই ল'ব কেনেকৈ এপ্লাই কৰিব লাগে মই জনাই দিম আহক ভিডিঅ'টো খুব কম সময়ৰ ভিতৰত আমি আলোচনা কৰো তো বন্ধুসকল ইয়াতে ডিটেইলছ এবাৰ চাই লও আমি ইয়াতে চাওক আসাম ৰাইফলছ ৰিক্ৰুটমেন্ট 2025 নম্বৰ নেম অফ দা পোষ্ট মই অলৰেডি জনাইছো টেকনিক্যাল আৰু টেটছমেন মুঠতে 215টা পোষ্ট খালি আছে নেম অফ অৰ্গেনাইজেচন আছে আসাম ৰাইফলছ আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব ইয়াতে হেল্পলাইন নম্বৰ দুটা দি দিয়া গৈছে ইয়াতে আপোনালোকে কিবা থাকিলে ইয়াতে জানি আপোনালোকে ফোন কৰি জানিব পাৰিব লগতে এটা ইমেইল এড্ৰেছ তেওঁলোকে অফিচিয়ালি ভাবে জনাই দিছে ঠিক আছে তো বন্ধুসকল এইখিনিতে এটা আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব এনে ধৰণৰ ভিডিঅ'সমূহ চাকৰি যিবোৰ নটিফিকেচন সেইবোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ জনাই দিছো ইয়াতে বন্ধুসকল মন কৰিব ইয়াতে এজ লিমিটটো হ'ব লাগিব 18 বছৰৰ পৰা 30 বছৰ বয়সলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ উচ্চ সীমা ৰেহাই পাব ইয়াতে ওবিসি প্ৰাৰ্থীসকলে 3 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব আৰু লগতে এসসি আৰু এসটি প্ৰাৰ্থীসকলে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেচন লেভেললৈ এপ্লাই কৰিব পাৰিব 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন লেভেলৰ লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে কিছুমান পদৰ কাৰণে আইটিআই সাৰ্টিফিকেট বিচৰা হৈছে বন্ধুসকল তো যিসকলৰ কোৱালিফিকেচন মিল খায় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব মই ইয়াতে দীঘল হৈ যাব ভিডিঅ'টো মই বিশেষ দীঘলীয়া নকৰো ভিডিঅ'টো কিয়নো এটা এটাকে কৈ থাকিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো তো আপোনালোকে যদি যিসকল ইন্টাৰেষ্টেড তেওঁলোকে ডেসক্ৰিপচনৰ লিংকত আহি আপোনালোকে সবিশেষ চাই ল'ব ইয়াতে বয়স আৰু পদৰ নাম লগতে কোৱালিফিকেচনৰ বিষয় দিয়া হৈ আছে তো আশা কৰিছো আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা আহি ইয়াতে এবাৰ চাই ল'ব নতুবা আসাম ৰাইফলছৰ অফিচিয়েল যিটো নটিফিকেচন সেইখনত আপোনালোকে চাব পাৰিব ইয়াতে এপ্লিকেচন ফিজ এটা দিব লাগিব আপোনালোকে ইয়াতে চাওক গ্ৰুপ বি যিখিনি পোষ্ট আছে তাৰ বাবে 200 টকা এটা আপোনালোকে দিব লাগিব আৰু লগতে গ্ৰুপ সি যিখিনি পোষ্ট আছে সেইখিনিৰ বাবে এটা 100 টকা এটা আপোনালোকে এপ্লিকেচন ফিজ দিব লাগিব এপ্লিকেচন ফিজ দিয়াৰ ইয়াতে তেওঁলোকে যেটো এড্ৰেছ ইয়াতে দি দিছে এসবিআই এটা নাম্বাৰ দি দিছে ইয়াতে আপোনালোকে আপোনালোকৰ এপ্লিকেচন ফিজটো জমা দিব পাৰিব ঠিক আছে আৰু লগতে ইয়াতে মন কৰিব যিসকল শেডিউল কাষ্ট আৰু শেডিউল টাইপ আৰু লগতে ফিমেল ক্যান্ডিডেট আৰু এক্স সাৰ্ভিসমেন প্ৰাৰ্থীসকলে ইয়াৰ মাসুল দিব নালাগে ঠিক আছে তো এতিয়া আহো হাউ টু এপ্লাই ফৰ আসাম ৰাইফলছ ৰিক্ৰুটমেন্ট 2025 তো এপ্লাই কৰিবৰ কাৰণে ডেসক্ৰিপচনত লিংক আছে একেটাই লিংক হেতুতে ক্লিক কৰি আহি তললৈ স্ক্ৰল ডাউন কৰিব তো তাৰ আগতে বন্ধুসকল জনাই দিছো ইয়াতে লাষ্ট ডেটটোৰ বিষয়ে বা জনাই দিছো কেতিয়াৰ পৰা আপোনালোকে কেতিয়ালৈ এপ্লাই কৰিব পাৰিব ইয়াতে 22 ফেব্ৰুৱাৰীৰ পৰা 2025 ৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হ'ব 22 মাৰ্চ মনত ৰাখিব 22 মাৰ্চৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব 22 মাৰ্চৰ আগত এপ্লাই কৰি ল'ব ঠিক আছে তো এতিয়া আহিছো কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰিবৰ কাৰণে মই অলৰেডি ক'লো ডেসক্ৰিপচনৰ লিংক দিয়া আছে তো তাত ক্লিক কৰি আহি এখন পেজ খুল খাব তললৈ নেকে স্ক্ৰল ডাউন কৰিব ইয়াতে চাওক টেবুলখন পাব এটা টেবুলখনত চাওক এপ্লিকেশন ফৰ্ম বুলি আছে ইয়াতে চাওক ক্লিক হেয়াৰত ক্লিক কৰিলে আসাম ৰাইফলছৰ যেটো তেওঁলোকে আবেদন গ্ৰহণ কৰিব হেতু ওয়েবসাইট খুল খাই যাব তাতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ঠিক আছে তো এডভাৰটাইজমেন্টখন চাব বিচাৰিলে ইয়াতে এডভাৰটাইজমেন্ট ডিটেইলছ বুলি আছে ক্লিক হেয়াৰত ক্লিক কৰিব যিখন অফিচিয়েল যিখন বিজ্ঞাপন সেইখন এবাৰ চাই ল'ব আৰু লগতে যদি আপোনালোকে আমাৰ যেটো WhatsApp গ্ৰুপত জয়েন হোৱা নাই তো যদি জয়েন হ'ব বিচাৰে ইয়াতে চাওক জয়েন নাও বুলি আছে ইয়াতে ক্লিক কৰি আমাৰ যেটো WhatsApp গ্ৰুপটো হেতুত জয়েন হৈ ল'ব তো আশা কৰিছো ভিডিওটো আপোনালোকৰ কামৰ হ'ব যদি এপ্লাই কৰে কৰিব আৰু যদি এপ্লাই নকৰে আপোনাৰ আপোনজনলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিব তো আজিলৈ মানে ধন্যবাদ